যিদিনাখন মাতৃভাষাত আবেদন এখন লিখিবৰ বাবে অসমৰ খিলঞ্জীয়ে মানে হাহাকাৰ কৰিব, সেইদিনাখন বুজি পাব বিজেপিক বিশ্বাস কৰাৰ বাবে ফলশ্ৰুতি কি হ'ল। এই গোটেই কা বিৰোধী মুভমেণ্টটো ব্যৰ্থ হৈ যাওক, কাৰণ আপোনালোকে দায়ী নহয় জানো, যিসকলে নেতৃত্বত আছিলে। নমস্কাৰ, প্ৰতিপক্ষৰ এটা নতুন খণ্ড। আজিৰ খণ্ডটোৰ আমাৰ অতিথি হৈছে জগদীশ ভূঞা, অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক। পৰহিলৈ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। গুৱাহাটীত অসম জাতীয় পৰিষদে এই নিৰ্বাচনত প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হৈছে, যুঁজ দিছে। এতিয়াও তেখেত এখন নিৰ্বাচনী সভাৰ পৰা আহিছে। এই ব্যস্ততাৰ মাজত আমি কেইটামান কথা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনক কেন্দ্ৰ কৰি কেইটামান কথা আলোচনা কৰিম। লগতে অসমত আঞ্চলিক দল আৰু জাতীয় পৰিষদৰ ভৱিষ্যত সম্পৰ্কত কিছু কথা তেখেতৰ মুখেৰে জানিব বিচাৰিম। আজি আপুনি যে গোটেই গুৱাহাটীৰ ৱাৰ্ডবোৰ ঘূৰিছে, আপুনি এইকেইদিন কি দেখিছে, ফলাফল কেনেকুৱা হ'ব বুলি ভাবে? আচলতে চাওক, আজি ৰাতিপুৱা বৰষুণ দিছিল। এতিয়া আমাৰ কাৰ্যসূচীবোৰ স্বাভাৱিকভাৱেই প্ৰায় এঘণ্টামান পিছুৱাই আৰম্ভ কৰিবলগীয়া হৈছিল। বৰষুণ যাক কমাৰ লগে লগে ঘৰৰ পৰা মই ওলাই গ'লোঁ। মোৰ লগত মোৰ দলীয় সতীৰ্থ ভাতৃপ্ৰতিম জিয়াউৰ ৰহমানো আছিল। আমি একেলগে ওলাই গ'লোঁ। সমগ্ৰ গুৱাহাটীৰ বাট পথত কেৱল পানী আৰু পানী। এতিয়া জিতুমণি বৰা ডাঙৰীয়া, মই আপোনাকে সচেতন এজন নাগৰিক হিচাপে আপোনাৰ পৰা মই জানিব বিচাৰিম যে গুৱাহাটীবাসী ৰাইজে যি এটা কদৰ্য ব্যৱস্থাৰ মাজত জীয়াই থাকিব লগা হৈছে, বসবাস কৰিব লগা হৈছে, আৰু এই সামগ্ৰিক বিধি ব্যৱস্থাটোৰ মূল দায়িত্বটো যিগৰাকী ব্যক্তিয়ে যোৱা 16 বছৰ বহন কৰি আছিল, সেইগৰাকী ব্যক্তি হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী। গতিকে যিগৰাকী অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত গুৱাহাটী ৰাইজে যোৱা 16 বছৰ এনেধৰণৰ উপহাৰ পাবলগীয়া হৈছিল, ইয়াৰ পাছত গুৱাহাটীবাসী ৰাইজে কি ভাবি বা কি আশা লৈ বিজেপি দলক ভোট দিব, এই কথাষাৰ মোৰ নিজৰ কিন্তু বোধগম্য হোৱা নাই। কাৰণ যোৱা 16টা বছৰৰ পাছত আপুনি যদি আজিও গুৱাহাটীখন চাই, 20 মিনিট বৰষুণ দিলে গুৱাহাটীখন কৃত্ৰিম বানপানীৰে ভৰি পৰে। গুৱাহাটী নলা নৰ্দমা চফা নহ'ল। নলা নৰ্দমা চফা কৰাৰ নামত ব্যক্তিগত খণ্ডৰ অসমৰ বাহিৰৰ প্ৰাইভেট কোম্পানীক ঠিকা দিয়া হ'ল, কিন্তু নলা নৰ্দমা চফা নহ'ল। নলা নৰ্দমা চফাৰ নামত নলাবিলাকৰ বাহিৰত জাবৰবোৰ আৰু সকলো বেয়া সামগ্ৰীবোৰ জমা কৰি থৈ দিয়ে। দুদিন ৰ'দ দিয়াৰ পাছত তাত মানুহ যাব নোৱাৰা অৱস্থা সৃষ্টি হয়। খোৱা পানীটো পালোঁ, গুৱাহাটীবাসী ৰাইজে নাপালে। গুৱাহাটীত পদপথ নিৰ্মাণ নহ'ল, প্ৰায়বোৰ পদপথ বিধ্বস্ত অৱস্থাত আছে। উৰণীয়া সেতু নিৰ্মাণ কৰিয়েই আছে, ফুটব্ৰিজ নিৰ্মাণ কৰি আছে, কিন্তু গুৱাহাটীৰ আজিলৈকে যান জঁটৰ কিন্তু যিটো সমস্যা, যান জঁটৰ সমস্যাৰ সমাধান নহ'ল। এক পৰিকল্পনাবিহীন ব্যৱস্থাৰে যোৱা 16, 17, 20 বছৰ 25 বছৰ গুৱাহাটী মহানগৰখনক পৰিচালনা কৰিব বিচৰা হৈছে ৰাজনৈতিকভাৱে, যাৰ ফলশ্ৰুতিত গুৱাহাটীবাসী ৰাইজে দুৰ্যোগ ভুগিবলগীয়া হৈছে। তাৰ পাছত এইটো বিশ্বাস কৰিবলৈ অসুবিধা হয় যে ইয়াৰ পাছতো গুৱাহাটীবাসী ৰাইজে বিজেপি দলক ভোট দিবনে বাৰু? আজি তেওঁলোকৰ ফালৰ পৰাই যে দাবী কৰা যে 3টা ৱাৰ্ডত তেওঁলোক জিকিছে, বাকী 57টা 57তে জিকিব। ইয়াৰ কাৰণটো কি? তেওঁলোকে জিকিম বুলি, তেওঁলোকে জয়ী হ'ব বুলি, বাকী বিৰোধীয়ে এটাও নাপায় বুলি কোৱাৰ যিটো ভিত্তিটো কি হ'ব পাৰে? চাওক, প্ৰথম কথাটো হ'ল যে আপোনালোকে যদি যোৱা 20 বছৰৰ অসমৰ ৰাজনৈতিক বুৰঞ্জীখনৰ ক্ৰনলজিটো চাই, দেখিবলৈ পাব যে 2001 চনৰ পৰাই অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত গণতান্ত্ৰিক বিধি ব্যৱস্থাৰ এক পৰিপন্থী ধ্যান ধাৰণা ৰাজনৈতিকভাৱে প্ৰখৰ ৰূপত গঢ় লৈ উঠিছে। আৰু তাৰ এটাই কাৰণ যে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে 2001 চনত প্ৰথমবাৰৰ কাৰণে নিৰ্বাচিত হৈ বিধায়ক হৈ আহিছিল। তাৰে এবছৰ 1.5 বছৰ পিছত তেওঁ মন্ত্ৰিত্বৰ আসন শুৱনি কৰিছিল। আৰু সেই দিনটোৰ পৰাই সামগ্ৰিক যিটো গণতান্ত্ৰিক বিধি ব্যৱস্থা, এই বিধি ব্যৱস্থাটোক কুঠাৰাঘাত কৰিবলৈ বিচৰা হৈছে। দ্বিতীয় কথাটো হ'ল যে গণতান্ত্ৰিক বিধি ব্যৱস্থাত সাধাৰণতে চৰকাৰী পক্ষই শক্তিশালী আৰু গঠনমূলক বিৰোধী পক্ষক সদায় স্বাগতম জনোৱা উচিত। এইবাবে চৰকাৰখনৰো ভুল ত্ৰুটিবোৰ আঙুলিয়াই দিবৰ বাবে বিৰোধী পক্ষৰ প্ৰয়োজন আছে। বিৰোধী পক্ষই ভুলবোৰ আঙুলিয়াই দিব পাৰে। চৰকাৰখনে কৰা জনবিৰোধী কামৰ বিৰুদ্ধে বিৰোধী ৰাজনৈতিক দলবিলাকে প্ৰতিবাদ কৰিব পাৰে।
এক জনমত গঢ়িব পাৰে গণতান্ত্ৰিক ব্যৱস্থাবিলাকত ই অতি প্ৰয়োজনীয় দিশ কিন্তু আমি মন কৰিছোঁ যোৱা 20টা বছৰ অসমৰ ৰাজনৈতিক বুৰঞ্জীখনত যদি আপুনি দেখিবলৈ পায় যে বিধায়ক গৰু ছাগলীৰ দৰে কিনা বেচা কৰাৰ পৰম্পৰাটো কোনে আৰম্ভ কৰিছিল আপোনালোকে যদি মন কৰে যে 2001 চনৰ পৰাই মই সেই বিষয়টো আহিমেই কিন্তু এই যে যিটো আত্মবিশ্বাস যে আমি 60টাতে জিকিলোঁ আচলতে জিকিলোঁ আৰু এটা লগত কথা কৈ আছে যে যিটো আপুনিও ক'লে যে খোৱা পানী যিটো সমস্যাৰ কথা আছে যে জুনত 5,000 মানুহে পাব 11 লক্ষ মানুহ আছে গুৱাহাটী বাসিন্দা তাৰে 5,000 মানুহে জুনত খোৱা পানী পাবই বুলিছে জুন নহ'লে জুলাইত এইটো ভিত্তিটো কি আচলতে এইটো এটা নাপায় এইটো এটা জুমলা ৰাজনৈতিক জুমলা বুলি যাক কোৱা যায় প্ৰথম কথাটো হ'ল আপুনি মন কৰিব ক্ৰনলজিটো চাব যে জাইকা এছিয়ান ডেভেলপমেণ্ট বেংক আৰু লুই বাৰ্জাৰ এই তিনিটা প্ৰকল্পৰ দ্বাৰা পানী যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছিল কিন্তু এই তিনিটা প্ৰকল্পৰ দ্বাৰা যোৱা 16 বছৰে গুৱাহাটী মহানগৰৰ ৰাইজক পানী দিয়াত ব্যৰ্থ হ'ল এটাই কাৰণ যে এই তিনিটা প্ৰকল্পৰ আঁৰত তিনিটা প্ৰকল্পৰ নামত একাংশ ৰাজনৈতিক নেতাই টকা খাইছিল যাৰ বাবে জনসাধাৰণে পানী খাবলৈ নাপালে কিমানমান টকাৰ এইটো গোটেই হেৰিটো হৈছিলে ইয়াতে পুঁজি হেৰি হৈছে সেই সময়ৰ আবণ্টিত গোটেই আবণ্টিতৰ পৰিমাণটো পাছলৈ স্কিম ৰিভিউ হৈছিল গতিকে সেই গোটেই তথ্যটো মই আপোনালোকক দি আছোঁ গতিকে এই যে জনসাধাৰণ নামত আবণ্টিত আঁচনিৰ টকা খালে কোনোবা ৰাজনৈতিক নেতাই যাৰ বাবে ৰাইজে পানী খাবলৈ নাপালে 16 বছৰ যিজন ব্যক্তিয়ে বা যিসকল ব্যক্তিয়ে গুৱাহাটীবাসী ৰাইজক পানীৰ যোগান ধৰিব নোৱাৰিলে সেইসকলৰ হাতত এনেকি আলাউদ্দিনৰ চাকি আহিল যে অহা জুন মাহত বা জুলাই মাহত তেওঁলোকক পানী দিব পাৰিব এটা অতি অসম্ভৱৰ অবাস্তৱ কথা কেৱল ৰাজনৈতিক লাভালাভৰ ভোট প্ৰাপ্তিৰ বাবে এই কথাষাৰ ক'বলৈ আৰম্ভ কৰিছে আপুনি মোক আগৰ প্ৰশ্ন এটা উঠিছিল যে কিয় তেওঁলোকে 57ত আছে জিকিম বুলি অসম্ভৱ কথা এটা কৈ আছে কিন্তু কি কৈছে কেইটা জিকিম বুলি কৈছে তো ৰাইজে দিব ফলাফল ৰাইজে গম পাব কিন্তু মই নিগেটিভ কথাটো এইটোৱে কৈছোঁ যে যিটো মই ইম্পেক্টটো হ'ল যে অগণতান্ত্ৰিক আচৰণ অগণতান্ত্ৰিক চিন্তাধাৰাৰ প্ৰতিফলন গণতান্ত্ৰিক ব্যৱস্থাত ভোট নোহোৱাকৈ EVM নোখোলাকৈ কেনেকৈ গম পালে তেওঁলোকে কিমানকেইখন আসন পাব তাৰমানে তেওঁলোকে EVM টেম্পাৰিং কৰিছে নেকি EVMত তেওঁলোকে টেম্পাৰিং কৰি এটা ব্যৱস্থা কৰি থৈছে নেকি যাৰ কাৰণে ইমান কনফিডেণ্টলি ক'ব পৰা হৈছে যে আমি ইমানকেইখন আসন পাম আমিও গভীৰ বিশ্বাসী আমি 25খন আসনত প্ৰাৰ্থিত্ব দিছোঁ আৰু আমি যথেষ্ট সংখ্যক আসনত আমি লাভ কৰিম আপোনালোকৰ মানে জাতীয় পৰিষদে 25টা ৱাৰ্ডত খেলিছে মূল যুঁজ কাৰ লগত হ'ব আমি যি 25টাত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ মূলতঃ 2-3টা ৱাৰ্ডৰ বাহিৰে বাকী সময়ত আমাৰ মূল প্ৰতিদ্বন্দ্বিতা বিজেপিৰ লগতে হ'ব বাকী এই 2-3টাত কংগ্ৰেছৰ লগত সম্ভাৱনা দেখিছোঁ GMC নিৰ্বাচনটোত বিৰোধী একগোট নোহোৱাৰ কাৰণটো কি তো মাজুলীত আপোনালোকে একেলগে খেলিছিলে একেলগে নহয় গোটেই ধাৰণাটো আপোনাৰ শুদ্ধ হোৱা নাই মাজুলীত আমি একেলগে নিৰ্বাচন খেলিছোঁ বুলি কথাটো সমৰ্থন দিছিল আপোনালোকৰ তাৰমানে কথাটো হ'ল যে যেতিয়া উপনিৰ্বাচনবোৰ আৰম্ভ হ'ল বা উপনিৰ্বাচনৰ কথা ঘোষণা হ'ল আমি দেখিলোঁ যে বিজেপিয়ে বিধায়ক কিনি ক্ৰয় কৰি অবাঞ্ছিত নিৰ্বাচন কিছুমান জনসাধাৰণৰ মূৰৰ ওপৰত জাপি দিব আৰম্ভ কৰিলে তেতিয়া আমি এটা এপিল দিছিলোঁ আমি এটা ধাৰণা প্ৰক্ষেপ কৰিছিলোঁ যে যিহেতু এই উপনিৰ্বাচন 6খন আসনত হ'বলগীয়া আছিল তেতিয়া এই 6খন আসনৰ উপনিৰ্বাচনৰ জয় পৰাজয়ে এখন চৰকাৰৰ স্থায়িত্বত প্ৰভাৱ নেপেলায় কিন্তু বিজেপি বিৰোধী ভোটাৰ ৰাইজক এটা যোগাত্মক এটা মেছেজ দিয়াৰ বাবে বাৰ্তা দিবৰ বাবে আমি উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰিব পাৰোঁ নেকি এই কথাটো সকলো দলে ভাবি চাব পাৰে এইটো এটা আমি ধাৰণা প্ৰক্ষেপ কৰিছিলোঁ আৰু আমাৰ ধাৰণাটো কংগ্ৰেছে সমৰ্থন জনাইছিল তাৰ পাছতো দুৰ্ভাগ্যজনকভাৱে ইয়াৰ পূৰ্বৰ যি 5খন আসনত উপনিৰ্বাচন হৈছিল সেই 5খন আসনত কিন্তু তেনেধৰণৰ বুজাবুজি হোৱা আমি দেখিবলৈ নাপালোঁ কিন্তু সৌভাগ্যবশতঃ যে মাজুলী উপনিৰ্বাচনত তেনে এটা সেই ধাৰণাটো বাস্তৱায়িত হ'ল তাত আমাৰ প্ৰাৰ্থীগৰাকী আমি প্ৰক্ষেপ কৰিলোঁ আৰু অন্য কোনো দলেই তাত প্ৰাৰ্থিত্ব নিদিলে গতিকে সেইটো এটা আচলতে আমি কোনো জোটবন্ধনো কৰা নাছিলোঁ বা কোনো মিত্ৰতাও কৰা নাছিলোঁ কোনো NDA UPA জাতীয় কোনো ধাৰণাৰ মাজতো আমি নাছিলোঁ আমি এককভাৱে নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিছোঁ কিন্তু আমাৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰা নাছিল অন্য দলসমূহে যিদৰে ইয়াৰ পূৰ্বৰ 5টা নিৰ্বাচন আমি প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰা নাছিলোঁ তেওঁলোকৰ বিৰুদ্ধে আজি মই এটা কথা কওঁ আজি আমি গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনটো এটা অচিলা
কিন্তু আমি বেলেগ বিষয় কেইটামান ইয়াত পাতিম 2024 লোকসভা নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি আৰম্ভ হৈছে এই বছৰৰ শেষত ডিচেম্বৰত গুজৰাট বিধানসভা নিৰ্বাচন আছে আৰু সেইটো লক্ষ্য কৰি বৰিছ জনছন আহিছে আজি নৰেন্দ্ৰ মোদীৰ সৈতে গুজৰাটত এটা ৰোড শ্ব' কৰিব তেওঁলোকে তাৰপিছত দিল্লীত কাইলৈ তেওঁলোকৰ মিটিং আছে মূলতঃ গুজৰাটৰ নিৰ্বাচনটো লক্ষ্য এই বছৰ শেষত হ'বলগীয়া আৰু ইফালে প্ৰশান্ত কিশোৰে কংগ্ৰেছ নেতৃত্বৰ সৈতে 3 দিনত 2বাৰ বৈঠকত বহিছে ষ্ট্ৰেটেজি তেওঁ কিছু দিছে নেতৃত্বৰ পৰা খুব সম্ভৱ গান্ধী নেহৰু পৰিয়ালক আঁতৰি যাবলৈ কৈছে তেনেকুৱা ধৰণৰ কথা বতৰা কিছুমান ওলাইছে তো কিমান সঁচা কিমান প্ৰশান্ত কিশোৰৰ মুখে নহয় এতিয়া অসমত বিৰোধী ৰাজনীতিটো ঐক্যবদ্ধ কৰাৰ ক্ষেত্ৰত জাতীয় পৰিষদৰ এটা ভূমিকা আছেনে বাৰু নিশ্চয় আছে মানে বিজেপি বিৰোধী নিশ্চয় আছে কিন্তু মূল কথাটো হ'ল আচলতে চাওক আমাৰ দলটো অতি নতুন দল যোৱাবাৰ আমি যেতিয়া দল গঠন কৰিছিলোঁ আমাৰ দল গঠন হোৱাৰ 100 দিনৰ পিছত আমি অসমত বিধানসভা নিৰ্বাচন খেলিছিলোঁ মাত্ৰ 100 দিনৰ পিছত গতিকে 100 দিনৰ সময়ত এটা দল গঠন কৰি এটা দল জন্ম দি বিজেপিৰ দৰে ধনেজনে শক্তিশালী দল এটাৰ বিৰুদ্ধে বা কংগ্ৰেছৰ দৰে ঐতিহ্যমণ্ডিত এটা দলৰ বিৰুদ্ধে যুঁজ কৰাটো ইমান সহজ নাছিল কিন্তু আমি মৰ্যাদাসম্পন্নভাৱে যুঁজ কৰিছিলোঁ আৰু 100 দিনৰ ব্যৱধানত আমাৰ দলে অসমৰ ৰাইজৰ পৰা ব্যাপক সঁহাৰি আমি পাইছিলোঁ আমি প্ৰায় 7 লাখ ভোট পাবলৈ সক্ষম হৈছিলোঁ গতিকে 100 দিনত 7 লাখ ভোট প্ৰাপ্তি মই ভাবোঁ যে জনসাধাৰণৰ প্ৰচুৰ আশীৰ্বাদ আমাৰ ওপৰত আছিল সহজ নহয় আমাৰ ওপৰত সেই আশীৰ্বাদ আছিল এতিয়া কথাটো হ'ল যে তাৰ পৰৱৰ্তী সময়ত আমি মিউনিচিপালিটি ইলেকশ্যন কিছুদিন আগত পৌৰ নিৰ্বাচনবোৰ হৈ গৈছিল তাত সেই সময়তে আকৌ মাজুলী ইলেকশ্যন আছিল আমি দলৰ মূল মানুহ আটাইবিলাকে মাজুলী ইলেকশ্যন ব্যস্ত আছিলোঁ গতিকে মাজুলী ইলেকশ্যন ব্যস্ত থকাৰ মাজতে পৌৰ নিৰ্বাচনত আমি সময় দিব একদমেই পৰা নাছিলোঁ তাৰ পাছতো আমি 7খন আসন জয়ী হৈছিলোঁ আৰু 30খন আসনত আমি 3টাৰ পৰা 30টা ভোটৰ ব্যৱধানত 30খন আসনত আমি দ্বিতীয় স্থানত আমি হাৰিছিলোঁ এতিয়া মূল কথাটো হ'ল বিৰোধী ঐক্যবদ্ধ সেই কথাটোকে ক'বলৈ গৈ আছোঁ তাৰমানে যেতিয়ালৈকে আমি আমাৰ নিজৰ দলৰ বুনিয়াদটো শক্তিশালীভাৱে গঢ়ি তুলিব নোৱাৰোঁ তেতিয়ালৈকে আচলতে এই কথাবিলাকত খুব বেছি আগবাঢ়ি যোৱাটো লজিকেল বুলি আমি ভবা নাই গতিকে আমি অতি আন্তৰিকতাৰে আমাৰ দলৰ সাংগঠনিক ভেটি টনকিয়াল কৰাৰ বাবে আত্মনিয়োগ কৰিছোঁ অহা এবছৰৰ ভিতৰত তৃণমূল পৰ্যায়ৰ য'ত আমাৰ সংগঠনৰ শাখা প্ৰশাখা বা আমাৰ বুথ কমিটি গঠন হোৱা নাছিল সকলোবোৰতে আমি সংগঠনৰ সকলো ব্যৱস্থা সকলো পৰ্যায়ৰ সকলো ব্যৱস্থা হয় এবছৰ পৰ্যায়ত সম্পূৰ্ণ কৰিম আৰু কৰাৰ পাছত আমি পূৰ্ণাংগ শক্তিৰে আহিব লগা লোকসভা আৰু বিধানসভা নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে নিজকে সাজু কৰিম একে সময়তে বিজেপি বিৰোধী শক্তিসমূহৰ এক মৈহতীয়াভাৱে ৰাজনৈতিক বুজাবুজি নিশ্চিতভাৱে প্ৰয়োজন আছে গতিকে আমি নিশ্চয় চেষ্টা চলাম যে অসমত যিমানবিলাক আঞ্চলিক দল আছে বা ভাৰতবৰ্ষত যিমানবিলাক আঞ্চলিক দল আছে সেই দলবিলাকৰ লগত আমি যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম যাতে আমি বিজেপি বিৰোধী আঞ্চলিক শক্তিসমূহক একত্ৰিত কৰিব পাৰি নেকি প্ৰথম পৰ্যায়ত সেই চেষ্টা আমি কৰিম তাৰ পাছত সমভাৱাপন্ন ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ লগতো কিবা কথাত ৰাজনৈতিক সমঝোতা ৰাজনৈতিক বুজাবুজি আণ্ডাৰষ্টেণ্ডিং ক'ৰবাত কৰিব পাৰি নেকি সেই দিশটো আমি পৰীক্ষা কৰিম কিন্তু মূলতঃ আঞ্চলিক দলসমূহক লৈ আগবাঢ়িব পাৰি নেকি সেই বিষয়ে চিন্তা চৰ্চা চলি আছে আৰু সেই বিষয়ে আমি আমাৰ কাম কাজ আঞ্চলিক দলৰ কথাটো আপুনি কৈছে কিন্তু আঞ্চলিক দলৰ ক্ষেত্ৰত হ'ব কি এনেকুৱা ভাৰতবৰ্ষত ধৰক এতিয়া মহাৰাষ্ট্ৰত শিৱসেনা তৃণমূল কংগ্ৰেছৰ এটা আঞ্চলিক দল বুলি ধৰিব পাৰি সমাজবাদী দল এটা আঞ্চলিক দলেই আপ ৰাষ্ট্ৰীয় দল যদিও এটা আঞ্চলিক দলৰ দৰে হেৰি কৰি আছে দিল্লী কেন্দ্ৰিক এই দলবোৰ কিন্তু অসমত বিশেষ আপ লাহে লাহে অলপ ইয়াত হেৰি হৈছে কিছু মানুহৰ কিন্তু এনে বাকী দলবোৰ ইয়াত কোনো প্ৰভাৱ নাই এতিয়া সৰ্বভাৰতীয় প্ৰেক্ষাপটত আপোনালোকে আঞ্চলিক দলৰ লগত কথা পতা অসমৰ ক্ষেত্ৰত ৰাজনীতিটো অলপ সুকীয়া হ'ব নেকি চাওক গোটেই ৰাজনীতিটো ডিটাৰমাইন হ'ব আপোনাৰ এটা আদৰ্শগত দ্বন্দ্বৰ আধাৰত এইটো এটা আদৰ্শগত কথা আদৰ্শ দ্বন্দ্বৰ ওপৰতে মানুহৰ ৰাজনৈতিক স্থিতি সদায় স্পষ্ট হয় গতিকে মূল কথাটো হ'ল যে অসমৰ মাটিত অসমীয়া মানুহৰ অস্তিত্ব বিপদাপন্ন অসমৰ খিলঞ্জীয়া মানুহে নিজৰ অস্তিত্বৰ বাবে হাহাকাৰ কৰিবলগীয়া অৱস্থা এটালৈ গৈ আছে অসমত খিলঞ্জীয়া মানুহ অসমীয়া ভাষী মানুহৰ সংখ্যা 48%লৈকে 48%লৈকে অৱনমিত হ'ল এই পৰ্যায়ত যদি গৈ থাকে আহিব লগা 10 বছৰত অসমীয়া ভাষী মানুহ সংখ্যালঘু হ'ব তাত কোনো সন্দেহ নাই গতিকে এই ধ্যান ধাৰণাৰে অসমৰ খিলঞ্জীয়া জনসাধাৰণ আমি ভাবোঁ বিশ্বাস কৰোঁ যে খিলঞ্জীয়া জনসাধাৰণ এই ভয়াৱহতাটো উপলব্ধি কৰিব
আৰু আঞ্চলিকতাবাদী ধ্যান ধাৰণাৰ অসমৰ খিলঞ্জীয়া জনসাধাৰণ একত্ৰিতভাৱে একেটা মঞ্চত আগবাঢ়ি অহাৰ বাবে সংকল্পবদ্ধ হ'ব, সেইটো আমি দৃঢ় বিশ্বাসী। গতিকে সেই ধ্যান ধাৰণাকে আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। এতিয়া ধৰক মূলতঃ বিজেপি এটা শক্তিশালী ৰাজনৈতিক দল, সৰ্বভাৰতীয় প্ৰেক্ষাপটতে কওক, আজি অসমতো তেওঁলোকে ক'ব বিচাৰে যে আঞ্চলিক ৰাজনীতিৰ কোনো ভৱিষ্যত নাই। যদিও অগপৰ লগত বা UPPL লগত BPFৰ সৈতে তেওঁলোকে ৰাজ্যসভা নিৰ্বাচনত দুজনকৈ প্ৰাৰ্থী জিকাইছে, যে আঞ্চলিক ৰাজনীতিৰ কোনো ইয়াত ভৱিষ্যত নাই। এটা ৰাষ্ট্ৰ শক্তি বা ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক দলৰহে এটা ভৱিষ্যত আছে। মানে মূলতঃ তেওঁলোকৰ নিজৰ কথাই কৈছে। আঞ্চলিক ৰাজনীতি অসম জাতীয় পৰিষদৰ আঞ্চলিক দল, জাতীয় প্ৰতি চিন্তা চেতনাৰে আমি জনাত। এতিয়া ইয়াত ভেটিটো এই মুহূৰ্তত বিজেপি বা সেই ধৰণৰ যিটো দলৰ যিটো আগ্ৰাসী যিটো ৰাজনীতি, তাৰ সন্মুখত টিচি থকাটো সহজ হ'বনে? চাওক, যেতিয়ালৈকে ভাৰতবৰ্ষত আঞ্চলিক বৈষম্য থাকিব, যেতিয়ালৈকে ভাৰতবৰ্ষত ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাৰ আকাংক্ষা প্ৰাপ্তিৰ বিক্ষোভ থাকিব, বিদ্ৰোহ থাকিব, তেতিয়ালৈকে আঞ্চলিকতাবাদ ভাৰতবৰ্ষৰ বুকুত মৰ্যাদাসহকাৰে জীয়াই থাকিব। আপোনালোকে যদি মন কৰে যে ভাৰতবৰ্ষৰ বহু ৰাজ্যত আঞ্চলিকতাবাদ আজিও প্ৰাসংগিক, বহু ৰাজ্যত আঞ্চলিকতাবাদ আজি উত্তৰ দক্ষিণ ভাৰতত প্ৰতিখন ৰাজ্য আঞ্চলিকতাবাদ একমাত্ৰ বিকল্প হিচাপে পৰিগণিত হৈছে। আৰু তাত যিটো স্বাভিমানী জাতীয়, আজি যদি মন কৰিব যে হিন্দী ইম্পজিশ্যনৰ যিটো বিজেপিৰ এজেণ্ডা, বিজেপিৰ মূলতঃ এটা এজেণ্ডা হ'ল যে তেওঁলোকৰ মতে এক ৰাষ্ট্ৰ, এক ধৰ্মৰ, এক ভাষা। এইটো হ'ল বিজেপিৰ এজেণ্ডা, যে এখন ৰাষ্ট্ৰ হিন্দুস্তান, এক ধৰ্ম হিন্দু, এক ভাষা হিন্দী। গতিকে হিন্দী, হিন্দু, হিন্দুস্তান, গতিকে হিন্দী, হিন্দু, হিন্দুস্তানৰ যিটো সংজ্ঞা, সেই যিটো ধাৰণা তেওঁলোকৰ, সেই ধাৰণাক বাস্তৱায়িত কৰিবলৈ গৈ বিজেপিয়ে হিন্দী ভাষা সমগ্ৰ ভাৰতবৰ্ষত বা উত্তৰ পূৰ্বাঞ্চলক বলপূৰ্বকভাৱে জাপি দিয়াৰ বাবে যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিছে, এই প্ৰক্ৰিয়াটো আমি বিৰোধিতা কৰিছোঁ। আপোনালোকে যদি মন কৰে, তামিলনাডু বিজেপিয়ে, দক্ষিণ ভাৰতৰ বিজেপিৰ সেই ৰাজ্যিক প্ৰদেশ কমিটিখনে হিন্দী ইম্পজিশ্যনৰ বিৰোধিতা কৰিছে। ইটছ কল তামিল জাতীয়তাবাদ। আমি কৈছোঁ যে এইটো হ'ল জাতীয়তাবাদ। এই জাতীয়তাবাদৰ কেতিয়াও বিনাশ নহয়, জাতীয়তাবাদ কেতিয়াও অৱক্ষয় নহয়। জাতীয়তাবাদ এক সম্পূৰ্ণ পূৰ্ণাংগ ধাৰণা। জাতীয়তাবাদ তেতিয়ালৈকে থাকিব যেতিয়ালৈকে খিলঞ্জীয়া জাতিসত্তাসমূহ ভাৰতবৰ্ষৰ বুকুত যিমানবোৰ খিলঞ্জীয়া জাতিসত্তা আছে, যেতিয়ালৈকে তেওঁলোকৰ অভাৱ থাকিব, যেতিয়া তেওঁলোকৰ পৰিচয়ৰ সংকট থাকিব, তেতিয়ালৈকে এই খিলঞ্জীয়া জাতীয়তাবাদটো জীয়াই থাকিব। গতিকে তামিল জাতীয়তাবাদ যিটো ধাৰাত গৈ আছে, আজি কানাড়ী জাতীয়তাবাদ যিটো ধাৰাত গৈ আছে, আজি তেলেগু জাতীয়তাবাদ যিটো ধাৰাত গৈ আছে, আজি বেংগলী জাতীয়তাবাদ যিটো ধাৰাত গৈ আছে, আজি বিহাৰী জাতীয়তাবাদ যিটো ধাৰাত গৈ আছে, একেটা ধাৰাত অসমীয়া জাতীয়তা তাতকৈ শক্তিশালী ৰূপত আগবাঢ়িব পাৰে। কাৰণ অসমত খিলঞ্জীয়া মানুহৰ প্ৰাপ্তিৰ বেদনা অধিক তীব্ৰ। অসমত মানে যিটো ক্ষোভ, হতাশা, অসমীয়া মানুহক বা অসমৰ খিলঞ্জীয়া মানুহক দিল্লীৰ শাসনত থকাসকলে বঞ্চিত কৰি ষড়যন্ত্ৰমূলকে অসমীয়া খিলঞ্জীয়া জাতিসত্তাক নিশেষ কৰাৰ যিটো দীৰ্ঘকালীন ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ অতি প্ৰখৰ। গতিকে অসমত জাতীয়তাবাদ প্ৰাসংগিক, অসমত জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদ সদায় প্ৰাসংগিক হৈ থাকিব আৰু শক্তিশালীৰ প্ৰতি আগবাঢ়ি গৈ থাকিব। সেইটো আমি দৃঢ় বিশ্বাসী। মই জগদীশ ভূঞাৰ সৈতে কথা আৰু পাতিম, এইখিনিতে খন্তেক সময়ৰ কাৰণে এটা বিৰতি ল'ম। নমস্কাৰ, প্ৰতিপক্ষৰ মাজলৈ উভতি আহিছোঁ। আমি জগদীশ ভূঞাৰ সৈতে কথা পাতি আছিলোঁ। মই এটা প্ৰশ্ন কৰিব বিচাৰিম। অসমত এতিয়া কেইবাটাও আঞ্চলিক ৰাজনৈতিক দল গঠন হৈছে, অগপ আছেই, তাৰ বাহিৰে দুটা দল, এটা হ'ল আপোনালোকৰ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল। এতিয়া গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন দেখা পালোঁ যে ৰাইজৰ দলে প্ৰাৰ্থিত্ব দিয়া নাই কাকো। অথচ মানে পাহাৰত বসবাস কৰা যিটো জনসাধাৰণ আছে, তাৰ মাজত তেওঁলোকৰ যথেষ্ট সমৰ্থক আছিল বা আছে। আপোনালোকে 25 ৱাৰ্ডত প্ৰাৰ্থী দিছে, কিবা কথা বতৰা পাতিছেনে ৰাইজৰ দলৰ সৈতে বা অখিল গগৈ ডাঙৰীয়াৰ সৈতে, যে তেওঁলোকৰ সমৰ্থন? কাৰণ আপোনালোকৰ মোটামুটি কিছু অসমীয়া জাতীয়তাবাদ, অসমীয়া মানুহৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত আপোনালোকৰ মিল আছে, কিছুমান ইছ্যু ভিত্তিত। চাওক, আমাৰ এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছে অখিল গগৈৰ লগত বা ৰাইজৰ দলৰ কৰ্মকৰ্তাসকলৰ আমাৰ এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক নিশ্চয় আছে। কাৰণ আমাৰ চিন্তাধাৰাৰ মিল আছে, আমি একেটা ধ্যান ধাৰণাৰে বহু ক্ষেত্ৰত আগবাঢ়িব বিচাৰোঁ। তেওঁলোকে তেওঁলোকৰ সাংগঠনিক কম্পালচন বা কিবা কাৰণত তেওঁলোকে প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলে। গতিকে আমি আজিও আশা কৰোঁ বা এতিয়াও মই আপোনালোকৰ এই মঞ্চৰ জৰিয়তে মই অখিল গগৈ ডাঙৰীয়াক বা ৰাইজৰ দলৰ সকলো কৰ্মকৰ্তাক মই নিশ্চয় আহ্বান জনাম যে মাত্ৰ এটা দিন, আজিৰ দিনটো নিশালৈকে বাকী আছে, আজিৰ ভিতৰতো যদি তেখেতসকলে এটা ৰাজহুৱা স্থিতি ঘোষণা কৰে, তেওঁলোকৰ সন্মুখত কথা পাতিছে নেকি? আমাৰ দলৰ আমাৰ বিভিন্ন দলৰ জিলা সমিতিক কোৱা হৈছে কথা পাতিবলৈ তেওঁলোকক। গতিকে আমালৈ সমৰ্থন ব্যক্ত কৰে, এইটো আমি আশা কৰিম নিশ্চয়। আৰু
দ্বিতীয় কথা হ'ল আপুনি প্ৰশ্ন এটা কৰিছিল মোক যে যিটো পানী যোগান গুৱাহাটীৰ আঁচনি সেই 3টা আঁচনিত কিমান টকাৰ সেই 3টা আঁচনিৰ এগেইনষ্টৰ বিপৰীতে অসম চৰকাৰে প্ৰায় 3,000 কোটি টকা ঋণ লৈছে 3,000 কোটি গতিকে সেই 3,000 সেই 3,000 কোটি টকা ঋণৰ সুদ আমি ৰাইজে অসমৰ জনসাধাৰণে আমি ভৰি আছোঁ চৰকাৰখনে ভৰি আছে তাৰমানে আমাৰ পৰা লৈ আমি ভৰি আছোঁ আমাৰ পৰা লৈ আছে কিন্তু এটোপালো পানী খাবলৈ পোৱা নাই তাৰমানে অপৰাধটো মই ক'ব খুজিছোঁ যে এক অক্ষমনীয় অপৰাধ যে 3টা প্ৰকল্প আৰম্ভ কৰিলে ADB প্ৰজেক্ট এছিয়ান ডেভেলপমেণ্ট বেংকৰ প্ৰজেক্ট জাইকা আৰু লুই বাৰ্জাৰ এই 3টা প্ৰকল্প যোৱা সুদীৰ্ঘ কাল 3,000 কোটি টকাৰ লোন লোৱা হ'ল প্ৰকল্প 3টা আৰম্ভ কৰা হ'ল কিন্তু আজি সুদীৰ্ঘ কাল এই প্ৰকল্প 3টাৰ পৰা কিন্তু এটোপালো পানী খাবলৈ নাপালে এইবাবেই নাপালে যে সেই প্ৰকল্প 3টাৰ পৰা ৰাজনৈতিক নেতাই টকা খালে সেইকাৰণে ৰাইজে পানী খাবলৈ পোৱা নাই কামটো নহ'ল বাস্তৱত আৰু এটা মই কথা শুনো যে আপুনি কথা ক'লে খিলঞ্জীয়াৰ অস্তিত্বৰ কথা ক'লে অসমীয়া ভাষিক মানুহৰ সংখ্যালঘুৰ কথা ক'লে এই বিষয়বোৰ অসমীয়া মানুহে কিমান গভীৰভাৱে উপলব্ধি কৰিছে বাস্তৱত আমি কথাবোৰ কৈ থকা আছে ৰাজনৈতিক নেতাই বা আঞ্চলিক দলৰ নেতাসকলে কৈ আছে কিন্তু ভোটৰ ৰাজনীতি দেখা পোৱা যায় এই বিষয়বোৰ অপ্ৰাসংগিক বাস্তৱসন্মত কথা দেই ভোটৰ ৰাজনীতিৰ বিষয়বোৰ অপ্ৰাসংগিক খিলঞ্জীয়া জাতিসত্তা ক্ষুদ্ৰ জাতিসত্তা ভাষিক আমাৰ এই যে কথাবিলাক কোৱা হয় এই বিষয়বোৰ যেন ভোটৰ ৰাজনীতিৰ ৰিজাল্টৰ লগত গুৰুত্বহীন হৈ যায় কাৰণটো কি চাওক এতিয়া কাৰণটো কি এটা শব্দত কৈ দিয়া টান কিন্তু এটা কথাই কৈ থৈ দিলোঁ আজি আপোনাৰ ষ্টুডিঅ'ৰ জৰিয়তে যে ত্ৰিপুৰাত যিটো অৱস্থা হ'ল আজি ত্ৰিপুৰাৰ খিলঞ্জীয়া জনসাধাৰণে ত্ৰিপুৰাত ৰাজনৈতিক অধিকাৰ হেৰুৱালে তেওঁলোকৰ ভাষিক অধিকাৰ হেৰুৱালে সকলো অধিকাৰ হেৰুৱালে আৰু এতিয়া তাত যিখিনি ন্যূনতম ত্ৰিপুৰী মানুহ আছে সেই ত্ৰিপুৰী মানুহখিনিয়ে তেওঁলোকে ত্ৰিপুৰাৰ চাৰিসীমাৰ ভিতৰত ভৌগোলিক চাৰিসীমাৰ ভিতৰত নিজৰ অস্তিত্বৰ বাবে হাহাকাৰ কৰি সদায় আন্দোলন কৰি আছে কাৰণ তেওঁলোকে ৰাজনৈতিক ক্ষমতা বহু বছৰ পূৰ্বে হেৰুৱাইছে সেইটো ক'বলৈ গৈ আছোঁ মই যে একেটা ভয়াৱহ পৰিৱেশ অসমত হ'বলৈ গৈ আছে অসমত ভয়াৱহভাৱে অসমীয়া ভাষী খিলঞ্জীয়া ভাষী মানুহৰ সংখ্যা কমি গৈ আছে আমি 48% হৈছোঁ আৰু সেইটো 2011ৰ চেঞ্চাছ মতে এইটো 2022 কিন্তু ইয়াৰ আগত যিটো আমি দেখিছোঁ প্ৰায় 20 বছৰত 10%কে কমি গৈ আছে গতিকে যদি 2031 চনত অসমত অসমীয়া ভাষী মানুহৰ সংখ্যা আমি ভাবোঁ যে 38% মানৰ নামিব আৰু যেতিয়া 38% বা 40%ৰ তলত আমি যাম তেতিয়া কোনো এজনে যি প্ৰতিশ্ৰুতি নিদিয়া কোনেও অসমীয়া মানুহক অসমীয়া ভাষী মানুহক ইয়াত অসমৰ মাটিত সাংবিধানিকভাৱে সুৰক্ষিত কৰিব নোৱাৰে সেইদিনাখন অসমৰ খিলঞ্জীয়া মানুহে বুজি পাব যে আমি মৌন হৈ থকাৰ ফলশ্ৰুতিটো কি হ'ল যিদিনাখন নিজৰ মাতৃভাষা ক'বৰ বাবে হাহাকাৰ কৰিব যিদিনাখন মাতৃভাষাত আবেদন এখন লিখিবৰ বাবে অসমৰ খিলঞ্জীয়া মানুহে হাহাকাৰ কৰিব সেইদিনাখন বুজি পাব বিজেপিক বিশ্বাস কৰাৰ বাবে ফলশ্ৰুতি কি হ'ল আৰু সৰ্বভাৰতীয় দলক বিশ্বাস কৰাৰ ফলশ্ৰুতি ক'ত ভুগিবলগীয়া হ'ল সেইদিনাখন অসমৰ খিলঞ্জীয়া মানুহে মই আপোনাক আৰু এটা কথা এই প্ৰসংগতে সোধোঁ আপোনাৰ দলৰ সভাপতি লুৰিণজ্যোতি গগৈ আছিলে সেই সময়ত আছুৰ যেতিয়া আছিলে তেওঁ সাধাৰণ সম্পাদক অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ সম্পৰ্কীয় যিখন প্ৰতিবেদন তাত যিবোৰ পৰামৰ্শ দিয়া হৈছিলে তাৰপিছত আকৌ এই চৰকাৰখন আহি পেলাই আৰু এখন কমিটি বনাই সেইখিনি পুনৰীক্ষণৰ কথা ক'লে এই প্ৰক্ৰিয়াটো 3 মাহৰ ভিতৰত ৰূপৰেখা তৈয়াৰ কৰাৰ কথা কৈছিলে আজি চৰকাৰ এবছৰ সম্পূৰ্ণ হ'ব এতিয়া 7 ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰিছিলে যোৱা 7 ছেপ্টেম্বৰৰ পৰা ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী মাৰ্চ এপ্ৰিল গ'ল এটা কংক্ৰিট কোনো সিদ্ধান্তলৈ এতিয়ালৈকে নাহিল এই চৰকাৰত হ'বগৈ বুলি ভাবেনে 6 নং দফা নহয় তাৰমানে এইখন চৰকাৰ বিশেষকৈ বিজেপি চৰকাৰ মানে প্ৰবঞ্চনা আৰু প্ৰতাৰণাত কি কাৰণে তেওঁলোকে মুখ্যমন্ত্ৰী দৃঢ়ভাৱে কৈছে যে কৰিম অসমীয়া মানুহৰ সুৰক্ষাৰ কথা কৈ আছে কৰিম বুলি কোৱা আৰু কৰাটো দুটা বেলেগ কথা আপোনালোকৰ যদি মনত পৰে কা আন্দোলনৰ সময়ত যেতিয়া 6 নং দফা কাৰ্যকৰী কৰিবৰ বাবে এখন এডভাইজাৰী কমিটি ফৰ্ম কৰি দিছিল তেতিয়া গৃহমন্ত্ৰী অমিত শ্বাহে ডিঙি ফুলাই শিৰ উচ্চ কৰি সদনত ঘোষণা কৰিছিল যে সুদীৰ্ঘকাল এই চুক্তিখনৰ কাৰ্যকৰী কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আমি আজি এখন কমিটি বনাই দিলোঁ আৰু এই কমিটিখনে দিয়া প্ৰতিবেদন আমি আখৰে আখৰে পালন কৰিম অতি কম দিনৰ ভিতৰত অসমীয়া মানুহ সুৰক্ষিত হ'ব কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে যোৱা 2 বছৰ হ'ল 2 বছৰে সেই প্ৰতিবেদনৰ পৰামৰ্শ বুলি দিছপুৰৰ পৰা দিল্লী নগ'ল মানে কংগ্ৰেছে
কাৰ্যকৰী এই কৰাৰ বাবে কথাখিনি আমি আগতে ব্যৱস্থাই নকৰিলে, এই কথাখিনি- বিজেপিয়ে ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈ প্ৰতাৰণা কৰিলে, হয়। গতিকে কোনোতো কম নহয়। নাই নাই, এই কথাখিনি আমি আলোচনা কৰিছোঁ, আগতেও কৰিছোঁ, আপুনিও কৈছে, কিন্তু ঘটনা হৈছে কি, এই কথাখিনি মানুহৰ মাজলৈ লৈ যোৱাত বিৰোধী ব্যৰ্থ হৈছে নেকি, আপোনালোক ব্যৰ্থ হৈছে নেকি? মই ভাবোঁ যে বিশেষকৈ যিখিনি নাই, মানুহ, মই- আপুনি যিখিনি মানুহৰ কথা ক'লে, যিখিনি মানুহৰ কথা ক'লে যে অসমীয়া মানুহ 38% মানে 38%লৈ অৱনমিত হ'ব মানুহৰ সংখ্যা, ভাষিক সংখ্যালঘুত পৰিণত হ'ব, নিজৰ ভাষাটোত এখন দৰখাস্ত লিখিবলৈ বা নিজৰ ভাষাটোত কথা ক'বলৈ মানুহ বিচাৰি ফুৰিবলগীয়া হ'ব পাৰে, এনেকুৱা এটা বেদনাদায়ক অৱস্থালৈ গতি কৰিছে। কিন্তু এই কথাখিনি হয় বাস্তৱ বা এই পৰ্যায়লৈ গৈ আছে, কিন্তু এই কথাখিনি ভোটাৰৰ মাজত, অসমীয়া মানুহৰ মাজলৈ লৈ যোৱাত আপোনালোক ব্যৰ্থ হৈছে নেকি? আমি নহ'লে মানুহে শুনা নাই নেকি? না আমি ব্যৰ্থ হোৱা নাই, আৰু কথাটো হ'ল যে ৰাইজে শুনিছে বা নাই শুনা এটা সুকীয়া কথা। আমি ব্যৰ্থ হোৱা নাই। প্ৰথম কথা হ'ল চাওক, ৰাইজৰ মাজলৈ গোটেই বিষয়বোৰ লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ সীমাবদ্ধতা আছে। মই উইথ ডিউ ৰেচপেক্ট এণ্ড ৰিগাৰ্ডছ কথা এটা কওঁ, মইতো জেনেৰেলাইজ কৰি নকওঁ, তথাপি মই আপোনালোক বুলি ক'ব লাগিব যে এই গোটেই কথাবোৰ ৰাইজৰ মাজলৈ নোযোৱাৰ কাৰণে কিন্তু কম বেছি পৰিমাণে সংবাদ জগতৰ দায়িত্ববৰীয়া। তাৰমানে মই আকৌ কৈছোঁ যে উইথ ডিউ ৰেচপেক্ট এণ্ড ৰিগাৰ্ডছ, যে মানে সংবাদ জগতৰ ওপৰত ৰাজনৈতিক হেঁচাৰ যিটো বুৰঞ্জী, মই যিমান দিনৰ পৰা ৰাজনৈতিক ব্যৱস্থাটো মই দেখি আছোঁ, মই এটা আশ্চৰ্যজনক কথা মই দেখিছোঁ যে সংবাদ মাধ্যম মানে চতুৰ্থ স্তম্ভ, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা সংবাদ জগতখনৰ ওপৰত ৰাজনৈতিক হেঁচা ইমান বেছি বৃদ্ধি হৈছে, স্বাধীনতাৰ পাছত কোনো চৰকাৰৰ দিনত নহয়, এইটো হয় আপোনালোকৰ কথাখিনি মানুহৰ মাজত লৈ যোৱাত এটা ভূমিকা হয়তো কিছু সংবাদ মাধ্যমে, সকলো নহয়, কিছু সংবাদ মাধ্যমে লৈ যোৱা নাই, কিন্তু ৰাজনৈতিক নেতা এজনক অকল সংবাদ মাধ্যমে নিৰ্ভৰ হৈ থাকিব নে মানুহৰ মাজত লৈ যাব লাগে বেলেগ ধৰণে, অন্য উপায় আছেনে নাই? চাওক, প্ৰথম কথাটো হ'ল যে আজিকালি দৃশ্যশ্ৰব্য যিটো মাধ্যম, সেই মাধ্যমটো অতি জনপ্ৰিয়। এজন মানুহক আপুনি কথা এটা কৈ থকা আৰু সেই কথাটোৰ সম্পূৰ্ণ অসত্যৰ বিপৰীত কথা এটা যদি তেওঁ দৃশ্যশ্ৰব্য মাধ্যমেৰে তেওঁৰ মোবাইলৰ জৰিয়তে তেওঁৰ তালৈ আপুনি বাৰে বাৰে প্ৰেৰণ কৰি থাকে, সেই মানুহজনে সেই কথাটোকে মোবাইলত চাই এসময়ত মিছা কথা এটা সঁচা বুলি ভাবিবলৈ বাধ্য হয়, মানসিকভাৱে প্ৰস্তুত হয়। বিজেপিয়ে এই ফৰ্মুলাটো গ্ৰহণ কৰে। বিজেপিয়ে মিছা কথা এটাক বাৰে বাৰে ৰিপিটেডলি দৃশ্যশ্ৰব্য মাধ্যমেৰে তাক অৰ্গেনিক ৱেত নহয়, ইনঅৰ্গেনিক ৱেত, আৰ্টিফিচিয়েলি ফেব্ৰিকেট কৰে, আৰু কৰি গোটেই বিষয়টো জনসাধাৰণৰ মাজলৈ মোবাইলৰ জৰিয়তে, কাৰণ আম্বানী তেওঁলোকৰ পকেটত আছে, আদানী তেওঁলোকৰ পকেটত আছে, জিঅ' মোবাইলৰ জৰিয়তে তেওঁলোকে সেই সুবিধাবোৰ গ্ৰহণ কৰিব পাৰে। গতিকে সামগ্ৰিক যিটো ভাৰতবৰ্ষৰ অৰ্থনৈতিক ব্যৱস্থা, এই গোটেই অৰ্থনৈতিক ব্যৱস্থাটো আজি আপুনি যদি মন কৰে, গোটেই অৰ্থনৈতিক ব্যৱস্থাটো মাত্ৰ 4জন মানুহে চলাই আছে। 2জনে ভাৰতবৰ্ষক এফালৰ পৰা বিক্ৰী কৰি আছে আৰু 2জনে এফালৰ পৰা কিনি আছে। নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে গোটেই ভাৰতবৰ্ষখন এফালৰ পৰা বিক্ৰী কৰি আছে আৰু আদানী আম্বানীয়ে এফালৰ পৰা কিনি আছে। এই 4জন মানুহে ভাৰতৰ অৰ্থনীতি চলাই আছে। এই 4জন মানুহ আজি ভাৰতৰ গতিকে মই কৈ আছোঁ কথাটো যে এই 4জন মানুহৰ দৃষ্টিভংগী আৰু চিন্তাধাৰাৰে সামগ্ৰিক ভাৰতবৰ্ষৰ ৰাজনৈতিক প্ৰেক্ষাপট নিৰ্ণিত হয়। গতিকে এনেকুৱা এটা পৰিৱেশত, এনেকুৱা এটা IT যিটো এটা চলি আছে, যিটো ধাৰণা ব্যৱস্থা যিটো চলি আছে, তাৰ মাজত আমাৰ নিচিনা কেজুৱেল ৱেত, আমাৰ নিচিনা সাধাৰণভাৱে জনসাধাৰণৰ মাজলৈ এই চিন্তাধাৰাবোৰ কঢ়িয়াই লৈ যোৱাটো বহুত জটিল, যদি সংবাদ মাধ্যমে সম্পূৰ্ণৰূপে সহায় নকৰে। কিছু সময়ত কৰে, আমাৰ আপোনালোকে আজি কথা পাতিছে, কথা আপোনালোকে কোৱাৰ সুযোগ পাইছে। কিন্তু মই অন্য এটা কথা কওঁ, গ্ৰামাঞ্চলৰ ভিতৰুৱা অঞ্চলত কিছুমান এতিয়া ধৰক বিজেপিৰে তৃণমূল পৰ্যায়ত গৈ পেলাই তেওঁলোকে গাঁৱে গাঁৱে গৈ কিছুমান কাম কৰিছে, যিবোৰ সংবাদ মাধ্যমত প্ৰকাশ নহয়। তেওঁলোকৰ আদৰ্শগত কথাবোৰ, তেওঁলোকৰ যিবোৰ কথা কৰিব বিচাৰিছে, সেই ধৰণৰ কিছুমান প্ৰচাৰ কৰে। সেইধৰণে তৃণমূল পৰ্যায়ত আপোনালোকে সংগঠনটো, মই নকওঁ যে গোটেই অসমত কৰিব লাগিব, অন্ততঃ 2খন বা 3খন জিলাত পৰীক্ষামূলকভাৱে তেনেকুৱা কিবা কৰাৰ ব্যৱস্থা কৰিব পাৰি নেকি? যে আমি এখন জিলাই লওক, পৰীক্ষামূলক নহয়, আমি এইটো পৰীক্ষামূলকভাৱে কৰাৰ আচলতে এতিয়া সময় নাই। আমাৰ ইতিমধ্যে প্ৰায় 1.5 বছৰ হ'ল দলটো জন্ম হোৱা, গতিকে আমি বাস্তৱসন্মতভাৱে এই কামটো আগবাঢ়িম। আৰু আপোনাৰ এটা কথা কওঁ যে আচলতে দল জন্ম হোৱাৰ 100টা দিন, সেই 100টা দিন আমি যথেষ্ট শ্ৰম কৰিছিলোঁ, যাৰ বাবে আমি সেই 7 লাখ মানুহৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছিলোঁ। তাৰমানে আমি 7 লাখ মানুহৰ ওচৰলৈ আমি যাবলৈ সক্ষম হৈছিলোঁ, কিন্তু তাতকৈ অধিক ৰাইজ আমাৰ লগত আছিল। কিন্তু ৰাইজৰ এটা ধাৰণা হ'ল যে বিজেপিক জাতীয় পৰিষদে চাগে পৰাভূত কৰিব নোৱাৰিব,
চাগে কংগ্ৰেছে পাৰিব এনেকুৱা এটা ধাৰণাটো আমাক ভোট দিম বুলি ভবা বহু মানুহে পিছলৈ কংগ্ৰেছৰ ফালে ছুইচ কৰিছিল। কিন্তু আমি অহা যিটো আমাৰ হাতত যথেষ্ট সময় আছে, এই সময়ৰ ভিতৰত আমি আমাৰ দলক এক শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰি অসমৰ ৰাইজক আমি সেইটো আশ্বস্ত কৰিম। সাংগঠনিকভাৱে আপোনাক মই ইয়াৰ পূৰ্বৰ এটা প্ৰশ্নৰ উত্তৰত কৈছিলোঁ যে আমি এই কথাবোৰত যোৱাৰ আগতে আমাৰ প্ৰায়ৰিটি হ'ল সংগঠন কৰা। আমি তৃণমূললৈকে এবছৰৰ ভিতৰত সংগঠন থিয় কৰাম। এবছৰৰ ভিতৰত অসমত জাতীয় পৰিষদ এটা শক্তিশালী দল হিচাপে প্ৰতিষ্ঠা লাভ কৰিব আৰু আমি জনসাধাৰণক পতিয়ন নিয়াম যে আমি অসমৰ একমাত্ৰ ৰাজনৈতিক বিকল্প। জনসাধাৰণে আমাক বিশ্বাস ৰাখক, জনসাধাৰণে আমাৰ ওচৰলৈ আহক, আমাক আশীৰ্বাদ দিয়ক, আমাৰ লগত এবাৰ কান্ধত কান্ধ মিলাই থিয় দিয়ক। আমিও বিচাৰিম মানে আপোনাৰ আশা বা সপোন পূৰণ হওক। কিন্তু এটা কথা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে বা তেওঁলোকৰ কাম কাজৰ প্ৰতিফলিত হৈছে আনকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰো যে প্ৰতিটো দিনেই নিৰ্বাচনী প্ৰচাৰ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰে। হয়, একদম প্ৰথম দিনটোৰ পৰাই মানে উত্তৰ প্ৰদেশ এই 5খন ৰাজ্যৰ 4খনত বিজয়ৰ পিছৰ দিনাই নৰেন্দ্ৰ মোদী গুচি গ'ল গুজৰাটলৈ 2 দিনৰ ভ্ৰমণসূচীলৈ। তাত ডিচেম্বৰ নিৰ্বাচন আছিলে। তাৰপিছত জে পি নাড্ডা গ'ল, অমিত শ্বাহ যাব বিচাৰিছে গুজৰাট। এই যে তেওঁলোকে প্ৰতিটো দিনে মানে আৰম্ভণিৰ দিনটোৰ পৰাই নিৰ্বাচনৰ আগদিনালৈকে তেওঁলোকে প্ৰচাৰত ব্যস্ত থাকে। হয়, সেইটো কিন্তু বেলেগ বিৰোধী দলবোৰৰ ক্ষেত্ৰত নাই। কাৰণ সেইটো বস্তু বিজেপিয়ে কৈছে যে কংগ্ৰেছ বা অন্য দলৰ মানুহবোৰ নিৰ্বাচনৰ 2-3 মাহ আগেহে তেওঁলোক ব্যস্ত হয় নিৰ্বাচনক লৈ পেলাই। আৰু এওঁলোকে গোটেই 5 বছৰেই নিৰ্বাচনী দিন নিৰ্বাচনী প্ৰচাৰ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰে। সেইটো কিন্তু খুব প্ৰফেচনেলিজিম সেই বস্তুটো। গতিকে মই আপোনাক অনুৰোধ কৰিব নোৱাৰোঁ, কিন্তু আমি এই যে মই চৰকাৰ নিৰ্বাচনলৈ 2 বছৰ আছে এতিয়া লোকসভা নিৰ্বাচনলৈ আৰু 6 মাহ পাছত আৰম্ভ কৰিম, সেইটো কিন্তু এটা নতুন দলৰ কাৰণে প্ৰত্যাহ্বান হ'ব পাৰে নে কি কয়? আপোনাৰ কথাটো 100% শুদ্ধ। প্ৰথম কথাটো হ'ল যে ভাৰতীয় জনতা পাৰ্টীৰ দলৰ ইমানেই তেওঁলোক অৰ্থ সৰ্বস্ব দল, ইমানেই তেওঁলোকৰ পইচা আছে যে তেওঁলোকে আচলতে প্ৰাইভেট ধনী দল, পৃথিৱীৰ ধনী দল, আটাইতকৈ চহকী দল, আটাইতকৈ ধনী দল। আৰু ভাৰতবৰ্ষৰ চব কেপিটেলিষ্ট, ভাৰতবৰ্ষৰ যিমানবোৰ ডাঙৰ ডাঙৰ কেপিটেলিষ্ট চব কেপিটেলিষ্ট স্পন্সৰ কৰে। 90% তেওঁলোকে পুঁজি লাভ কৰিছে, বাকী 10% বাকী দলৰ পাইছে। এতিয়া মোৰ কথাটো হ'ল চাওক যে তেওঁলোকে কিছুমান প্ৰাইভেট এজেঞ্চিক সহায় লয় এই নিৰ্বাচনী প্ৰচাৰ বা সামগ্ৰিকভাৱে ইলেকশ্যন মেনেজমেণ্টৰ কাৰণে। আৰু সেই কোম্পানীবিলাকে হাজাৰ হাজাৰ কোটি টকা বিজেপি দলৰ পৰা পায়, তেওঁলোকক সহায় কৰে। সেই কেপাচিটি বা সামৰ্থ্য আমাৰ নাই। কিন্তু আপোনাক মই আজি এই মজিয়াৰ পৰা কৰ্তৃত্ব সহকাৰে মই আপোনাক কথা দিছোঁ যে আমাৰ দলে এদিনো ব্যয় নকৰাকৈ, এদিনো অপব্যয় নকৰাকৈ এই পৌৰ নিগম নিৰ্বাচন অন্ত পৰাৰ পিছদিনাখনৰ পৰাই আমাৰ দলৰ পৰিকল্পনা যুগুত হৈ আছে। আমি অহা এবছৰৰ ভিতৰত অসমৰ 126টা বিধানসভা সমষ্টিত তৃণমূল পৰ্যায়ৰ ভোটকেন্দ্ৰটোলৈকে আমি আমাৰ সাংগঠনিক দিশ সম্প্ৰসাৰণ কৰিম। আৰু এবছৰৰ সম্পূৰ্ণ হোৱাৰ দিনাখনে অসম জাতীয় পৰিষদে সৰ্বশক্তিৰে অসমৰ মাটিতে শক্তিশালী ৰাজনৈতিক দল হিচাপে প্ৰতিষ্ঠা হ'ব পৰা সকলো ব্যৱস্থা সম্পূৰ্ণ কৰিব। মই আৰু এটা কথালৈ আকৌ আহিম আপোনাৰ মতে অসম চুক্তি 5 নং দফা ইতিমধ্যে বাতিল হৈছে, যিহেতু কা আনিছে তেওঁলোকে, 6 নং দফা ৰূপায়ণ নকৰে। পৰেশ বৰুৱাৰ আলোচনা চৰকাৰ হ'বনে? আমি হোৱাটো বিচাৰিছোঁ। এটা আলোচনালৈ আহিব লাগে। পৰেশ বৰুৱাৰ চৰকাৰৰ যিটো আলোচনাৰ কথা চলিছে আপোনাৰ মতে? চাওক, আমি সকলোৱে বিচাৰোঁ, অসমখনক যোনেই ভাল পাওঁ তেওঁৱেই বিচাৰোঁ যে অসমখনৰ শান্তি, স্থায়ী শান্তি প্ৰতিষ্ঠা হওক, কোনো ধৰণৰ সন্ত্ৰাসবাদ নাথাকক, উগ্ৰপন্থা নাথাকক, এক সৌহাৰ্দ্যপূৰ্ণ আন্তৰিক পৰিৱেশত অসমৰ প্ৰতিজন মানুহে নিজৰ জীৱন জীৱিকা চলাই নিয়াৰ পৰিৱেশ পাওক, সকলোৰে বিকাশ হওক, সমৃদ্ধি হওক, এই সপোন সকলোৰে আছে। গতিকে আমি বিচাৰোঁ যে যিমানবোৰ উগ্ৰপন্থাত বিশ্বাস কৰা সংগঠন আছে তেওঁলোকৰ লগত আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ হওক, এৰা ধৰাৰ মাজেৰে আগবাঢ়ক। কাৰণ 100% ৰিজিড হৈ থাকিলে কোনো এটা পক্ষই বিষয়টোত আগবাঢ়িব নোৱাৰিব। এৰা ধৰাৰ মাজেৰে আগবাঢ়ক আৰু অতি সোনকালে এই সমস্যাবোৰ সমাধান কৰক আৰু সকলো ৰাইজে এখন বিকশিত অসমক সপোন পূৰণ কৰিবৰ বাবে আগবাঢ়ক। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে ৰাজনৈতিক যিটো ভ্ৰষ্টাচাৰ, দুৰ্নীতি, এই ব্যৱস্থাটো বন্ধ হ'ব লাগিব। ৰাজনৈতিক নেতাই ঠিকাদাৰৰ পৰা পইচা খোৱা, ৰাজনৈতিক নেতাই প্ৰকল্প নিৰ্মাণৰ বাবে কমিশ্যন খোৱা, ৰাজনৈতিক নেতাই অভাৰব্ৰিজ বনাবলৈ ঠিকা দি তাৰ পৰা কমিশ্যন খোৱা, ৰাস্তা বনাবলৈ তাৰ পৰা কমিশ্যন খোৱা, এই যিবোৰ ব্যৱস্থা চলি আছে সেই ব্যৱস্থাও এতিয়া আৰু অধিকভাৱে বাঢ়িছে। আগতে অসংগঠিত ৰূপত আছিল, বিজেপিৰ দিনত অতি সংগঠিতভাৱে চেণ্ট্ৰেলাইজড হৈ গ'ল, কেন্দ্ৰীভূতভাৱে এই গোটেই দুৰ্নীতিটো এতিয়া নিয়ন্ত্ৰণ হৈ আছে কেন্দ্ৰীভূতভাৱে এটা পইণ্টৰ পৰা। এই ব্যৱস্থাবোৰ বন্ধ হ'ব লাগিব, তেতিয়া অসমৰ প্ৰকৃত ঠিক আপুনি কথাটো কৈছে। এই কথাবোৰতো মানুহে গমেই পোৱা নাই। এতিয়া কাম হৈ আছে, উন্নয়ন হৈছে, বিজেপিৰ দিনত অমুক হৈছে, তমুক হৈছে, তেওঁলোক ফ্লাইঅভাৰ নিৰ্মাণৰ কথা কৈছে, পানী দিম বুলি কৈছে, বানপানী নহয় যাব বুলি কৈছে। কিন্তু মানুহে কিছুমান বিশ্বাস কৰিছিলোঁ চাগে।
নহয় তাৰমানে ৰাইজক মই সেই কথাটো ক'ব খুজিছোঁ যে যিসকল ৰাইজে বিশ্বাস কৰিছে সেইসকল ৰাইজলৈহে মোৰ অনুৰোধ যে আপোনালোকে এবাৰ নিজকে সুধি চাওক যে যিজন ব্যক্তিয়ে 16 বছৰ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হৈ থকাৰ পাছত গুৱাহাটীত 3টা প্ৰকল্পৰে 3000 কোটি টকা ঋণ লোৱাৰ পাছতো এটোপাল খোৱা পানী গুৱাহাটীৰ ৰাইজে নাপালে, যি এজন ব্যক্তিয়ে 16 বছৰ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হৈ থকাৰ পাছত গুৱাহাটীৰ নলা নৰ্দমাবোৰ চফা নহ'ল, জাবৰ নিষ্কাশনৰ ব্যৱস্থা নহ'ল, যান জঁটৰ অৱসান নঘটিল, কৃত্ৰিম বানপানীৰ সমস্যাৰ সমাধান নহ'ল, সেইজন ব্যক্তিৰ কথাত ভুল গৈ আকৌ বিজেপিক সমৰ্থন কৰিব লগা যিটো মানসিকতা, সেই মানসিকতাক এবাৰ প্ৰশ্ন কৰি চাবৰ বাবে মই সেইসকল ব্যক্তিক অনুৰোধ জনাম আপোনালোকৰ মঞ্চৰ পৰা। আৰু এটা কথা মই আপোনাক সুধিম যে সৰ্বভাৰতীয় ৰাজনীতিত আপোনাৰ মতে নৰেন্দ্ৰ মোদীৰ বিকল্প নেতা আছেনে? আজি তাৰিখত নিশ্চয় আছে। আপোনাৰ দৃষ্টিত তেনেকুৱা নেতা চাওক, প্ৰথম কথা বাৰে বাৰে আহিছে যে বিৰোধীৰ তেনেকুৱা ব্যক্তিত্বসম্পন্ন মানুহ নোহোৱাৰ কাৰণে বাৰে বাৰে মানুহে বিচাৰিছে বিকল্প, কিন্তু বিকল্পটো বিৰোধীয়ে দিব পৰা নাই। নৰেন্দ্ৰ মোদী 2013 চনৰ মানৰ পৰাই নৰেন্দ্ৰ মোদী বিকল্প হিচাপে প্ৰক্ষেপ হৈছে ভাৰতবৰ্ষত। তাৰ আগত কিন্তু নৰেন্দ্ৰ মোদীক কোনো বিকল্প বুলি ভবা নাছিল। অটল বিহাৰী বাজপেয়ী এল কে আদৱানী নাথাকিলে বিজেপি দল নেতৃত্ব কোনে দিব এটা প্ৰশ্ন আহিছিল। সোনিয়া গান্ধী যদি প্ৰধানমন্ত্ৰী নহয়, মনমোহন সিং যে প্ৰধানমন্ত্ৰী হ'ব পাৰে, তাত যে প্ৰণৱ মুখাৰ্জীৰ দৰে ব্যক্তি আছিল, এই কথাটো কিন্তু মানুহে সময়ত ভাবি চোৱা নাছিল। বিকল্প সকলোতে আছে, বিকল্প সকলোতে আছে। সদ্ভাৱ আৰু সদিচ্ছা য'ত থাকিব বিকল্পও ত'ত থাকিব, আৰু বিকল্পৰ সৃষ্টি সময়ে কৰে। আজি আমি ভাবি থকা কোনো বিকল্প নাই বুলি ভাবি থকা কথাষাৰ কাইলৈ সম্পূৰ্ণ অসত্যভাৱে প্ৰমাণিত হ'ব, আৰু এটা অদ্ভুত ধৰণৰ এজন ব্যক্তিত্ব সম্পন্ন মানুহ এটা ইমেজ বিল্ড আপ হ'ব, যিজনকে মানুহে বিকল্প বুলি বিশ্বাস কৰিবলৈ ল'ব। সেই পৰিৱেশ আৰু সময় আহিবলৈ বেছি সময় নাই। আপোনাৰ মতে ভৱিষ্যতৰ দিনবোৰত আপ বিজেপি বিকল্প হ'বগৈ পাৰে নেকি সৰ্বভাৰতীয় প্ৰেক্ষাপটত? সৰ্বভাৰতীয় প্ৰেক্ষাপটত মই বৰ মানে সহজ বুলি মই নাভাবোঁ, কাৰণ পেন ইণ্ডিয়াত তেওঁলোকে এতিয়াও সেই ধৰণৰ পৰিৱেশ গঢ়ি তুলিব পৰা নাই। কোনো সন্দেহ নাই যে দিল্লী মডেলটো কেজৰিৱাল ডাঙৰীয়াৰ সফল হৈছে, কিন্তু যদি আপুনি আজি আপৰ ক্ষেত্ৰত যদি সোধে যে আপৰ 5জন ৰাষ্ট্ৰীয় নেতাৰ নাম কওক বুলি কয়, তেতিয়াহ'লে ৰাষ্ট্ৰীয় নেতাৰ 5জন নাম ক'বলৈ গ'লে কিন্তু অৰবিন্দ কেজৰিৱাল আৰু মনীষ চিচোদিয়াত, অৰবিন্দ কেজৰিৱালত আৰম্ভ হ'ব, মনীষ চিচোদিয়াত শেষ হ'ব। তৃতীয়জন মানুহ কিন্তু ক'বৰ কাৰণে আমি ভাবিব লগা হ'ব যে তৃতীয়জন লিডাৰ কোন। এইটো মই বাস্তৱ দে, উইথ ডিউ ৰেচপেক্ট কৰি আছোঁ, মই মোৰ তেখেতৰ প্ৰতি সদ্ভাৱ আছে। গতিকে আপুনি অলপ আগতে যিটো কথা কৈ গ'ল সেইটোও হয় যে মানুহে হয়তো এতিয়ালৈকে চকুত পৰা নাই। আৰু এটা কথা মই আপোনাক কওঁ, তাৰমানে চাওক যে দিল্লীৰ যিটো মডেল, দিল্লীত সফল হোৱা মডেলটো পাঞ্জাৱত সফল হ'ব বা অসমত সফল হ'ব, সেইটো কথা মই ভাবি লোৱাটো উচিত নহয়। কাৰণ চাওক, দিল্লীখন হ'ল ভাৰতবৰ্ষৰ ৰাজধানী। তাত দিল্লীখনৰ প্ৰতিটো চুবুৰীত, প্ৰতিটো ঠাইত সকলো ধৰণৰ এই বিষয়টো অকণমান আছে, মই কওঁ আপোনাক। তাৰ আগতে মই সৰু খন্তেক বিৰতি লৈ ল'ম, তাৰপিছত আপ কেজৰিৱাল আৰু অসমৰ ক্ষেত্ৰতো মই কিছু কথা আপোনাক কম। মনতে খন্তেক বিৰতি লৈছোঁ। নমস্কাৰ, প্ৰতিপক্ষৰ মাজলৈ পুনৰ উভতি আহিছোঁ। আমি জগদীশ ভূঞাৰ লগত শেষৰ অংশলৈ গৈ আছোঁ কথা পাতি। এই যে আপক লৈ এটা মই কৈ আছিলোঁ আপোনাৰ প্ৰশ্ন, মই এইবাৰ দেখিছোঁ কিছু ভোটাৰ যে এই কথা বতৰা ওলাইছে যে কি কৰিব কি নকৰিব, অলপ শিক্ষিত তেনেকুৱা ধৰণৰ কিছু মানে ৰিটায়াৰ্ড পাৰ্চনো বা য়ং জেনেৰেশ্যনৰ কৈছে আমি আপক দিওঁ নেকি। বোলো আপটো নাহে, কৈছে নহয় বেছি ভোট পাই হাৰক, অমুকক নিদিওঁ কিয়, বোলো চৰকাৰে নাই নিদিওঁ, ধুনীয়া মিছা কথা। তেনেকৈও কিন্তু কোৱা মানুহ আছে। গতিকে মই ভাবোঁ যে ভৱিষ্যতৰ দিনবোৰত অসমত আপ আহিব পাৰে নেকি অসমৰ ৰাজনীতি? আচলতে চাওক, মানে বিজেপি বিৰোধী ৰাজনৈতিক দলসমূহৰ ওপৰত কথা কওঁতে আমি সাৱধান হ'ব লাগিব। কাৰণ আমি বিজেপি বিৰোধী ৰাজনৈতিক শক্তিসমূহক আমি সদায় শ্ৰদ্ধা কৰোঁ, তেওঁলোকক আমি উত্তৰণ হোৱাটো বিচাৰোঁ, আমি বিকাশ হোৱাটো বিচাৰোঁ, কিন্তু মই আপুনি সোধাৰ বাবে মই বাস্তৱিক প্ৰেক্ষাপটৰ পৰা কওঁ যে কেজৰিৱাল ডাঙৰীয়াই দিল্লী যিটো মডেল, দিল্লী ডেভেলপমেণ্ট মডেলত সফলতা লাভ কৰিছে, তাত কোনো সন্দেহ নাই, আৰু সেইটোত আমাৰ শ্ৰদ্ধা আছে। বা কেজৰিৱাল ডাঙৰীয়া ভাৰতবৰ্ষৰ এক বিকল্প নেতা হ'ব পৰাৰ গুণ তেওঁৰ গাত আছে। কিন্তু মই যে কৈ আছোঁ যে ৰাজনৈতিক দল হিচাপে যদি আপুনি আপক চায়, তেতিয়াহ'লে আপক যদি মই কৈছিলোঁ যে আপোনাক যদি মই কওঁ যে 5জন আপৰ লিডাৰৰ নাম কওক, আপুনি কিন্তু কেজৰিৱালত আৰম্ভ কৰিব, মনীষ চিচোদিয়া শেষ কৰিব, তৃতীয়জন মানুহৰ কথা ক'বলৈ আমি ভাবিব লাগিব। গতিকে তেনে এটা ইনফ্ৰাষ্ট্ৰাকচাৰলৈ গোটেই ভাৰতবৰ্ষ দখল কৰাটো কিবা সম্ভৱ যেন মোৰ আজিৰ দিনটোত লগা নাই। দ্বিতীয় কথাটো কওঁ শুনক,
আমাৰ ৰাইজ স্বাভাৱিক কথা খুব আৱেগিক দিল্লীৰ পাছত পাঞ্জাৱ যেতিয়া আপে দখল কৰিলে অসমৰো বহু ৰাইজে চাগে ভাবিলে যে নহয় এবাৰ মানে আপটো কি বিকল্প বিচাৰি আছে এতিয়া কথাটো হ'ল এনেকুৱা ধৰণৰ যে বিকল্প হ'বৰ বাবে এটা দলৰ বুনিয়াদ এখন ৰাজ্যত প্ৰতিষ্ঠা হ'ব লাগিব তাৰ কাৰণে এটা দীঘলীয়া আদৰ্শ প্ৰতিষ্ঠা কৰাৰ এটা দীঘলীয়া সংগ্ৰাম বা ইতিহাস থাকিব লাগিব এতিয়া কথাটো হ'ল যে মানে দিল্লীৰ যিটো মডেল সেই মডেলটো দিল্লীত সফল হৈছে সেই মডেলটো কিন্তু পাঞ্জাৱতো সফল হ'ব সেই মডেলটো অসমত সফল হ'ব সেই মডেলটো হাৰিয়ানাত সফল হ'ব তেনে ভাবি ল'ব নোৱাৰি কাৰণ দিল্লীৰ যিটো পাৰিপাৰ্শ্বিক অৱস্থা দিল্লীত যিমানবোৰ সুবিধা আছে দিল্লীত যিবিলাক সা সুবিধা তথ্য প্ৰযুক্তিৰ সা সুবিধা এই সা সুবিধাবোৰ কিন্তু ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যবোৰত নাই গতিকে দিল্লীৰ বাতাবৰণ পাঞ্জাৱৰ বাতাবৰণ অসমৰ বাতাবৰণ উত্তৰ প্ৰদেশৰ বাতাবৰণ সকলোৱে পাৰিপাৰ্শ্বিক অৱস্থা পৰিৱেশ বাতাবৰণ সুকীয়া তেনে ক্ষেত্ৰত এটা মডেলকে আপুনি যদি চেম্পল হিচাপে লৈ গোটেই ভাৰতবৰ্ষখনৰ আগবাঢ়ি সম্ভৱ নহ'ব পাৰে সকলো ৰাজ্যৰ ক্ষেত্ৰত সুকীয়া মডেল হ'ব সুকীয়া ব্যৱস্থা হ'ব কাৰণ সকলো মানুহৰ চিন্তাধাৰা জনগাঁথনি তাৰ যিটো আৰ্থিক অৱস্থা সামাজিক পৰিস্থিতি এই গোটেইবিলাকৰ যিটো ব্যৱধান যিটো পাৰ্থক্য সেই তাৰ ওপৰতহে এটা মডেল ক্ৰিয়েট হয় এই সময়তে মই আপোনাক ইয়াৰ লগতে জেৰাটানি মই এটা মানে জানিব বিচাৰিম যে অসমত আঞ্চলিকতাবাদ বা আঞ্চলিক ৰাজনৈতিক দলৰ ভৱিষ্যত কি আৰু যদি ইয়াৰ প্ৰধান প্ৰত্যাহ্বান কি আঞ্চলিক দলৰ মই পূৰ্বতে এই কথাটো উত্তৰটো কৈছিলোঁ মই আকৌ দোহাৰোঁ যে যেতিয়ালৈকে দিল্লীত থকা সকলৰ শাসন ব্যৱস্থাত আঞ্চলিক বৈষম্য থাকিব তেতিয়ালৈকে ভাৰতবৰ্ষত ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাৰ মাজত প্ৰাপ্তিৰ খুব থাকিব তেতিয়ালৈকে আঞ্চলিকতাবাদ প্ৰাসংগিক হৈ থাকিব এতিয়া কথাটো হ'ল অসমৰ ক্ষেত্ৰত একেই কথা অসমত আঞ্চলিক প্ৰত্যাহ্বানৰ মুখত নেকি নহয় চাওক প্ৰথম কথাটো হ'ল যে কিছু মেটেৰিয়েলিষ্টিক ধ্যান ধাৰণা কিছু বস্তুবাদী ধ্যান ধাৰণা সমাজখন গঢ় লৈ উঠিছে সেইটো অস্বীকাৰ কৰিব নোৱাৰি কিন্তু সেই পৰিৱেশৰ মাজতো যেতিয়া কাখন গৃহীত কৰিছিল সেই সময়ত আপোনালোকে আচৰিত হ'ব আমি চবেই আচৰিত হওঁ যে স্কুলীয়া আৰু কলেজীয়া ছাত্ৰ ছাত্ৰীসকলে গুৱাহাটীত যিটো কৰি দেখুৱালে মইতো চেলিউট হেডছ অফ তেওঁলোকৰ প্ৰতি মই আজিও গতিকে যিসকল ল'ৰা ছোৱালীক আমি জাতীয়তাবাদ নাজানে বুলি ভাবি আছিলোঁ সেইসকল ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটীৰ বুৰঞ্জী সলনি কৰি দিলে তাৰমানে জাতীয়তাবাদ সকলোৰে হৃদয়ত আছে খিলঞ্জীয়া অসমত জন্মগ্ৰহণ এইটো এটা ধৰক অসম আন্দোলনৰ পাছত এটা ডাঙৰ ইতিহাস এই গোটেই কা বিৰোধী মুভমেণ্টটো ব্যৰ্থ হৈ যাওক কাৰণ আপোনালোকে দায়ী নহয় জানো যিসকলে নেতৃত্বত আছিলে কা বিৰোধী আন্দোলন মই নেতৃত্ব নাছিলোঁ নহয় ধৰি আপোনাক মই এটা প্ৰতিক্ৰিয়া অৰ্থত মই কৈছোঁ যে মানে যিসকল আছিল আঞ্চলিক দলৰ বিজেপিৰ বাহিৰে সকলো আছিলে সংগঠন হিচাপে আছিল গতিকে সেইটো কথাত মই বিজেপিৰ বিৰুদ্ধে বাহিৰে সকলো আছিল সেই কথাটোত মই ক'বই লাগিব কাৰণে সেই সংগঠনবোৰ আছিল আৰু কা বিৰোধী আন্দোলনত মই চৰকাৰী পক্ষৰ ক্ষমতা এৰি কা বিৰোধী আন্দোলনত যোগদানহে কৰিছিলোঁ মই কোনো সংগঠনত নাছিলোঁ আমাৰ কথাটো এইটো আৰু মই নেতৃত্বতো নাছিলোঁ মই সেইটো আপোনাক ব্যক্তিগত হেৰিছে কথা মানে কথা এনেকুৱা হৈছে যে কা বিৰোধী আন্দোলনত যিসকল নেতা আছিলে বিজেপিৰ বাহিৰে সকলো আছিলে আপুনি বিজেপি এৰি পেলাই গুচি আহিছিলে এই নেতাসকলে ব্যৰ্থ নহ'লে নেতাসকলে ব্যৰ্থতাৰ কাৰণে আন্দোলন ব্যৰ্থ হ'ল নহয় কথা এটা আছে আপুনি যদি মন কৰে যে আচলতে কা বিৰোধী আন্দোলন চলি থাকোঁতে হঠাৎ কৰোণাৰ লকডাউন আৰম্ভ কৰিলে আৰু সেইটো চৰকাৰৰ ৰাজনৈতিক দৃষ্টিভংগীৰেও কৰিলে কৰোণা লকডাউন আৰম্ভ হোৱাৰ লগে লগে অসমত মানে যিসকল শিল্পীয়ে আন্দোলনটোত সহযোগ কৰিছিল বা যিসকল নিম্ন মধ্যবিত্ত পৰিয়ালৰ মানুহে এই আন্দোলনটোত সহযোগ কৰিছিল সেইসকলৰ ভয়ংকৰ বা আৰ্থিক দুৰৱস্থাই দেখা দিলে আৰু চৰকাৰখনে সেই সুযোগটো গ্ৰহণ কৰিলে বিভিন্ন উপঢৌকন প্ৰতিশ্ৰুতি এইবিলাকেৰে গৈ তেওঁলোককো হিতাধিকাৰী বনাবলৈ আৰম্ভ কৰিলে যাৰ ফলশ্ৰুতিত সম্পূৰ্ণ 2 বছৰ প্ৰায় 1.5 বছৰ দিন যেতিয়া মানুহ ঘৰৰ ভিতৰত বন্ধ কৰি দিয়া হ'ল তাৰ পাছত গোটেই কথাটো অলপ সম্পূৰ্ণভাৱে সলনি হৈ গ'ল কিন্তু মই ভাবোঁ যে জাতীয়তাবাদী ধ্যান ধাৰণাৰ সকলো আকৃষ্ট আঞ্চলিকতাবাদৰ সম্ভাৱনা আছে নিশ্চয় আছে নিশ্চিতভাৱে আছে আৰু শক্তিশালীভাৱে আছে আৰু আপোনাক আজি মই কৈছোঁ যে আপোনাক মই ক'লোঁ যে অলপ আগতে যে মই দায়িত্ব সহকাৰে কৈছোঁ মই অথৰিটিৰে কৈছোঁ যে অহা এবছৰৰ ভিতৰত অসম জাতীয় পৰিষদে অসমৰ 126টা বিধানসভা সমষ্টিত তৃণমূল পৰ্যায়লৈকে সংগঠন টনকিয়াল কৰি প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত আমাৰ দলৰ শক্তিস্থিতি আমি প্ৰতিষ্ঠা কৰিম আৰু 2024 আৰু 2026 অসমত একমাত্ৰ বিকল্প হিচাপে অসম জাতীয় পৰিষদ প্ৰতিষ্ঠা কৰিম ধন্যবাদ বাৰু মানে সেইধৰণে যেতিয়া আপুনি কৈছে কথাখিনি বাস্তৱতো যদি সেইধৰণে আগবঢ়ায় ভালেই কিন্তু যিবোৰ আমাৰ মূল বিষয় অসমীয়া মানুহৰ যিবোৰ মূল বিষয় আপুনি নিজেই কৈছিলে সেই বিষয়বোৰৰ পৰা কিন্তু মানুহক আঁতৰাই লৈ গৈছে
শাসক পক্ষ সেই বিষয়বোৰ যেন বিষয় নহয় এতিয়া অসম চুক্তিৰ কথাটো আজি ধৰক এতিয়া পৌৰ নিগমৰ নিৰ্বাচন পৰহিলৈ কাৰ কথাটো নায়েই অহা অসম চুক্তিৰ ৬ নং দফাৰ কথা নায়েই অহা অসমীয়া ভাষিক সংখ্যালঘুত পৰিণত হোৱা কথাবিলাক নায়েই বিত্তীয় অৱস্থা বেয়া সেইটো নায়েই অহা ইয়াৰ নাৰ্ছিং হোমত চিকিৎসা কৰিবলৈ আহি যে মাটি ভেটি বিক্ৰী কৰিবলৈ মানুহ ধেমাজি লখিমপুৰ তেজপুৰ যোৰহাট শিৱসাগৰৰ মানুহ আহি পেলাই যে গুৱাহাটীত হোটেলত থাকিবলগীয়া হৈছে সেই বিষয়বোৰ নায়েই কিন্তু মানুহ কি কাৰণে এনেকুৱা হৈ গ'ল তাৰমানে চাওক এই বিষয়ে আমি আলোচনা কৰিছোঁ কিন্তু মই এই বাস্তৱত কথাটো লৈ আহিছোঁ মানুহে ভবাই নাই যে কথাটো আপোনাৰ কথাখিনি মই 100% এগ্ৰী কৰিছোঁ 100% এগ্ৰী কৰি মই এটা নেৰেটিভ এটা দৃষ্টিয়ে মই লৈ যাব বিচাৰিছোঁ জনসাধাৰণক মই ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ অসমত যোৱা 20 বছৰ স্বাস্থ্যমন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা আপুনি মোক 2 মিনিট সময় দিয়ক দেই মই অকণমান জাষ্ট ৰাইজক আপোনাৰ জৰিয়তে ৰাইজক মই জনাব বিচাৰিছোঁ 20 বছৰ স্বাস্থ্যমন্ত্ৰী থকা মানুহজনে ক'লে অসমত স্বাস্থ্যখণ্ডৰ বিকাশ হৈছে আজিও এটা কঠিন ৰোগত আক্ৰান্ত হ'লে এজন ৰোগীয়ে অসমৰ বাহিৰলৈ চিকিৎসা কৰিবলগীয়া যায় ঘৰৰ সৰ্বোচ্চ মাটি ভেটি বিক্ৰী কৰি চিকিৎসাৰ নামত সেই টকা ব্যয় কৰিবলগীয়া হয় চিকিৎসা খণ্ডৰ বিকাশৰ নামত বিল্ডিংবোৰ বনাই আছে কাৰণ বিল্ডিংবোৰ ঠিকাদাৰে বনায় PWD ডিপাৰ্টমেণ্টৰ আণ্ডাৰত তাত কমিশ্যনৰ কথা আছে কিন্তু বিল্ডিংটোৰ ভিতৰত চিকিৎসক নাই বিল্ডিঙৰ ভিতৰত চিকিৎসা সঁজুলি নাই চিকিৎসাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই স্বাস্থ্য শিক্ষা সুদীৰ্ঘ 16 বছৰ শিক্ষামন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 4000 বিদ্যালয়ত এজন শিক্ষকেৰে চলি আছে 413খন বিদ্যালয়ত এজনো শিক্ষক নাই অসমত আৰু সেই শিক্ষামন্ত্ৰীগৰাকী এতিয়া মুখ্যমন্ত্ৰী কিছুদিন আজি 27000 LP স্কুলত লাইট নাই বিদ্যুৎ নাই আৰু সেইগৰাকীয়েই আজি মুখ্যমন্ত্ৰীৰ হাতত কৈছে যে আৰু 10 বছৰৰ পিছত অসমত অসমীয়া মাধ্যমৰ বিদ্যালয়বোৰ বন্ধ হৈ যাব এতিয়া মই জনসাধাৰণৰ এটাই মোৰ অনুৰোধ যে যিজন মানুহক অসমৰ আটাইতকৈ দক্ষ মুখ্যমন্ত্ৰী বুলি ভাবি বা মানুহে কৈ থাকে সেইজন মুখ্যমন্ত্ৰীয়ে 16 বছৰৰ পৰা 20 বছৰলৈকে যিকেইটা বিভাগ চলালে শিক্ষা স্বাস্থ্য গুৱাহাটী উন্নয়ন বিভাগ এই গোটেইকেইটা বিভাগত প্ৰচণ্ড বিফলতাৰে এই বিভাগবোৰ খাপ খাই গ'ল তাৰ পাছতো জনসাধাৰণে কথাখিনি ব্যৰ্থতাৰ বিৰোধীৰো হয়তো মানুহক বুলি এতিয়া মই আপুনি অলপ আগতে সংবাদ মাধ্যমত দৌৰে হয় সংবাদ মাধ্যমৰ কিছু সংবাদ মাধ্যম আছে কিন্তু আপোনালোকে যদি তথ্য সহকাৰে গোটেই কথাখিনি সজোৰে মানুহৰ ওচৰত দিব বিচাৰে মই ভাবোঁ যে সংবাদ মাধ্যমৰ এইটো কোনো হেৰি নাই যে বাধা দিব তাক বাধা দিব তেওঁলোকে নিব ডিজিটেল মিডিয়া আহি গৈছে আপোনালোকৰ নিজে ছ'চিয়েল মিডিয়া আহি গৈছে বাধা দিয়াৰ উদাহৰণ আছে মই কৈছোঁ কাৰণ আপোনাক মই সোঁৱৰাই দিওঁ যে কিছুদিন পূৰ্বে আপোনালোকৰ সকলোৱে জানে যে আমি মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ এটা ভূমি কেলেংকাৰীৰ বিষয়ে উত্থাপন কৰিছিলোঁ 99% সংবাদ মাধ্যমত বাতৰি প্ৰকাশ এতিয়া নহয় সংবাদ মাধ্যমৰ বিকল্প হিচাপে ছ'চিয়েল মিডিয়া আহিছে এতিয়া হয় ছ'চিয়েল মিডিয়া সাংঘাতিক ধৰণে মানে 1.5 কোটি 2 কোটিলৈকে মানে হেৰি হৈ যায় একোটা বস্তু ভাইৰেল হৈ যায় গতিকে এই মুহূৰ্তত আপোনালোকে তাৰ মাধ্যম সহায় ল'ব পাৰে ল'ব লাগিব এইটো যিটো এতিয়া ধৰক কেজৰিৱাল মই তেওঁৰ নামটো আকৌ আহিছে বা আনকি বিজেপিও ছ'চিয়েল মিডিয়াক সাংঘাতিক ধৰণে ব্যৱহাৰ কৰিছে নিজৰ স্বাৰ্থত বা নিজৰ সুবিধামতে গতিকে বাকী ৰাজনৈতিক দলবোৰে ব্যৱহাৰ কৰিব নহয় তেওঁলোকৰ বিফলতা যে কোনোবা টিভিয়ে দেখুৱাব লাগিব কোনোবা বাতৰি কাকতো দিব লাগিব ৰৈ থকা যেতিয়া দেখিব যে আপোনালোকৰ তাত ভাইৰেল হৈ গৈছে আপোনালোকে মানুহৰ মাজত লৈ গৈছে এইটো বাধ্য চবেই দিবই লাগিব তেতিয়া সেই পৰিৱেশটো সৃষ্টি কৰাৰ ক্ষেত্ৰত মই ভাবোঁ যে অন্য ৰাজনৈতিক দলৰ কথা মই নকওঁ যে একদম য়ং জেনেৰেশ্যনৰ ল'ৰা ছোৱালী আপোনালোকৰ লগত আছে টেকনিকেলি খুব তেওঁলোক চাউণ্ড সেই ল'ৰা ছোৱালীবোৰ তো আপোনালোকে অসম জাতীয় পৰিষদে এই ক্ষেত্ৰত নতুনকৈ যি হৈছে হৈ গৈছে যে আগন্তুক দিনবোৰত সেই ক্ষেত্ৰত অলপমান চিন্তা চৰ্চা কৰিব পাৰি নেকি আপোনাৰ পৰামৰ্শ মই গ্ৰহণ কৰিছোঁ আৰু এইটো সময়ৰ আহ্বান মই ভাবোঁ যিহেতু নিশ্চিতভাৱে আপুনি উপযুক্ত কথাই বক্তব্য ৰাখিছে গতিকে আমি এই বিষয়টো গুৰুত্ব দিম আৰু এই বিষয়টো আমি ৰাইজৰ মাজলৈ নিবলৈ চেষ্টা কৰিম একে সময়তে আমি ৰাইজলৈ আমাৰ আহ্বান থাকিব যে জনসাধাৰণে ভোটদান কৰাৰ প্ৰাক মুহূৰ্তত বাস্তৱসন্মতভাৱে সকলো ৰাইজে এবাৰ মানে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন গতিকে এবাৰ বাস্তৱসন্মতভাৱে এবাৰ মাত্ৰ ভাবক মই শেষত এটা প্ৰশ্ন সুধি ল'ম যে 25টা ৱাৰ্ডত আপোনালোকে প্ৰাৰ্থী দিছে কেইটাত জিকিব আকৌ সুধিছোঁ শেষত আপুনি কওক কেইটামানত আপোনালোকে হেৰিব 25টা ৱাৰ্ডত প্ৰায় গৰিষ্ঠ সংখ্যকত আমি তুমুল প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু সেইটো কথাটো মানে আমাৰ প্ৰতিদ্বন্দ্বিতাক স্থান বিহিব সৰহসংখ্যক ঠাইতে আমাৰ বিজেপিৰ লগত হ'ব ক'ৰবাত 2-এটা ঠাইত বিজয়ী ক্ষেত্ৰত হ'ব আৰু আমি গভীৰ বিশ্বাসী যে আমি প্ৰতিদ্বন্দ্বিতা কৰা আসনসমূহৰ মাজত
আমি গৰিষ্ঠ সংখ্যা এখন লাভ কৰিম। কিন্তু যিহেতু চাওক আমি গণতন্ত্ৰত বিশ্বাসী, গতিকে জনসাধাৰণে ভোটদান কৰাই নাই, আমি বিজেপিৰ দৰে যদি আমি কৈ দিওঁ যে আমি ইমানকেইখন আসন পামেই বা এইখন পাম, সেই কথাষাৰ কৈ দিলে ভোটদাতা ৰাইজক অসন্মান কৰা হয় বুলি ভাবোঁ। গতিকে ভোটদাতা ৰাইজক হৈছে চবেই একেটা পথেৰে যদি গৈ থাকোঁ, আমি ক'ৰবাততো কোনোবাই ব্ৰেক মাৰিব লাগিব, ক'ৰবাততো কোনোবাই এটা ব্যতিক্ৰম ধ্যান ধাৰণা দেখুৱাব লাগিব। আমি দেখুৱাওঁচোন ব্যতিক্ৰম ধ্যান ধাৰণাটো, জনসাধাৰণক সেইখিনি সন্মান জনাওঁ, জনসাধাৰণৰ ওপৰত সেইখিনি বিশ্বাস ৰাখোঁ। ভাল লাগিল। কিন্তু মই আৰু বিচাৰিম যে তৃণমূল পৰ্যায়ত সংগঠন শক্তিশালী কৰিবৰ কাৰণে মহানগৰীৰ পৰা গাঁওবোৰলৈ যাব লাগিব। নিশ্চয় যাম, গ্ৰামাঞ্চললৈ যাব লাগিব, নিশ্চয় যাম। যিটো বিজেপিৰ যিসকল বা তেনেকুৱা RSS বা সেই ধৰণে যিটো কৰে, যিটো কংগ্ৰেছৰো আছিলে, সেৱা দললৈকে কংগ্ৰেছৰো আছিলে সেই ধৰণৰ হেৰি, কিন্তু তেওঁলোক এতিয়া নিষ্ক্ৰিয়, নেতৃত্বৰ কাজিয়া পেচাল, তেওঁলোকৰ বিসম্বাদ, কংগ্ৰেছত সংগঠন থকাৰ সত্ত্বেও তেওঁলোক দুৰ্বল এই ক্ষেত্ৰত, কাৰণ মানুহৰ যাব পৰা নাই। যে জাতীয় পৰিষদ এটা আঞ্চলিক দল হিচাপে বহুতে বিচাৰে যে গ্ৰামাঞ্চলত যাওক, গাঁৱত সংগঠন কৰক, আৰু তেতিয়া মই ভাবোঁ যে সংবাদ মাধ্যমে নিজে আপোনালোকৰ পাছত যাব। সেই কথা দিছোঁ আপোনাক যে অহা 6 মাহৰ ভিতৰত অসমত আপোনালোকে, অসমৰ জনসাধাৰণে অসম জাতীয় পৰিষদক এক নতুন ৰূপত অহা 6 মাহৰ ভিতৰত দেখিবলৈ পাব। এক শক্তিশালীভাৱে অসমৰ মাটিত প্ৰতিষ্ঠা হোৱাৰ পূৰ্বাভাস অসমৰ ৰাইজে পাব। ধন্যবাদ। কথা দিছোঁ। পৰহিলৈ যিটো অনুষ্ঠিত হ'বলৈ পুৰণি, তাৰ বাবে আপোনাক আগতীয়াকৈ অভিনন্দন জনাইছোঁ যে ভাল হওক, ভাল হওক সেই পেলাই। আৰু আমি জগদীশ ভূঞাৰ সৈতে কথা পাতিলোঁ প্ৰতিপক্ষৰ আজি এই খণ্ডটিত। ভৱিষ্যতে জাতীয় পৰিষদে কি ভূমিকা ল'ব, জাতীয় পৰিষদৰ কি আঁচনি আছে, তেখেতে বহু কথা ক'লে। তেখেতেও দলৰ সফলতা বিফলতাৰ কথাও কিছু মুকলিকৈ ক'লে। ভৱিষ্যতে আকৌ কথা পাতিম। আজিলৈ আমি বিদায় লৈছোঁ। নমস্কাৰ।